তেখেতে অখিল গগৈ ডাঙৰীয়াই ব্যক্তিগতভাৱেতো মোক পৰামৰ্শ নিদিয়ে, কথা বাৰ্তা কম পতা যায়, সেইকাৰণে এনেকুৱা মঞ্চৰ ব্যৱহাৰ কৰি হ'লেও তেওঁ মোক কিছু পৰামৰ্শ দি দিয়ে যাতে কংগ্ৰেছ বিলাকৰ দুৰ্গতি হ'ব পাৰে আৰু এলায়েন্সৰ মিটিঙত গৈ বিয়া বাৰুৰ কথা পাতি দিব। আজিলৈকে কোনোবাই শুনিছেনে ইমান ডাঙৰ এলায়েন্সৰ মিটিঙত? আৰে তেখেতৰ বিয়া পাতক, চৰকাৰ নাহিলেওতো তেওঁ বিয়া পাতিব লাগিব নহয়, চৰকাৰ আহিলেহে কিয় বিয়া পাতে? ৰখি আছে, চৰকাৰ নাহিলেও বিয়া কৰাব লাগিব। মানে এটা প্ৰব্লেম কি জানে, আপুনি যেতিয়া থাকে বেলেগে কথা ক'বলৈ ভয় কৰে, গতিকে বিজেপিৰ ভিতৰত এনেকুৱা ঘৰুৱা কথাবিলাক নোলায়। প্লিজ, আমি চব মিলা প্ৰীতিয়ে থাকো কাৰণে ঘৰুৱা কথা পাতো। ইলেকশ্যন হওক নহওক জিকক হাৰক, সেই নেতাজনৰ বিয়া কিন্তু আমি চবে খাব লাগিব, সেইটোৰ লগত হাৰা জিকাৰ কোনো কথা নাই। আপুনি মই ইমান ভয় খাই গলো, বিজেপিত বিয়া বাৰুৰ কথা পাতিলে আমি কণ্ডিশ্যনেল নাপাতো, তোৰ বয়স হৈছে বিয়া কৰ, ঘৰত দেউতা মা ৰখি আছে, মাক বোৱাৰী এগৰাকী লাগে বিয়া পাত। আপুনি কণ্ডিশ্যন দিছে ইলেকশ্যন জিকিলেহে বিয়া কৰাবি, হাৰি গলে কি হব? তাৰমানে গোটেই জীৱনটো বিয়া নাপাতিব নেকি? সেইকাৰণে মই কৈছো যে অখিল গগৈৰ দৰে বন্ধু থাকিলে বেলেগ নালাগে আৰু চলি যাব।